নমস্কাৰ। আজি আমাৰ আলোচনাৰ বিষয় হ'ল অসম আৰু নৰ্থ ইষ্টত কৰোনা ভাইৰাছৰ কিমান প্ৰভাৱ পৰিব। মোৰ নাম অৰ্চিতা বৰুৱা আৰু মই কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰী ডেভেলপমেণ্ট কাউন্সিলত চিনিয়ৰ HR মেনেজাৰ। কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰী ডেভেলপমেণ্ট কাউন্সিলৰ স্থাপনা পৰিকল্পনা আয়োগ, ভাৰত চৰকাৰ আৰু ইণ্ডিয়ান কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰীয়ে কৰিছিল। CIDC-য়ে ট্ৰেইনিং কৰে, কৰ্মশালা আৰু সন্মিলন কৰে, জাৰ্নেলছ আৰু নিউজলেটাৰ পাব্লিছ কৰে আৰু বিভিন্ন ধৰণৰ কল্যাণ কাম কাৰ্য কৰে। আজি আমাৰ মাজত উপস্থিত হৈছে শ্ৰী অৰুণ কুমাৰ সিং ছাৰ, তেখেত চিনিয়ৰ এডভাইজাৰ CIDC। ছাৰ, আপোনাক আমাৰ আলোচনালৈ আদৰণি জনাইছো। Thank you. ছাৰ, আমি আপোনাৰ পৰা জানিব বিচাৰো যে পোষ্ট কোভিডৰ পৰা অহা সমস্যা আৰু তাৰ সমাধান বিষয়ে অলপমান কওকচোন ছাৰ। Thank you. Post COVID যিটো সমস্যা আছে, মেইন যিকেইটা সমস্যা আছে এটা এটাকৈ কম। নাম্বাৰ 1, কনষ্ট্ৰাকশ্যন এক্টিভিটিৰ কাৰণে কাম কৰা মানুহ যিটো মাইগ্ৰেণ্ট ৱাৰ্কাৰ্ছ নিজৰ নিজৰ ঘৰ ফালে গুচি গৈছে আৰু ইহঁতি এভেইলেবল নহয়, সেইটো হ'ল প্ৰথম সমস্যা। ছেকেণ্ড সমস্যা যিটো আছে সেইটো আছে যে কণ্ট্ৰেক্টৰ বিলাকৰ তাত পইচাই নাথাকিব ইহঁতক পেমেণ্ট কৰিব। থাৰ্ড যিটো সমস্যা হ'ব, সেই সমস্যা হ'ল যে কেছ ফ্ল' যিটো কণ্ট্ৰেক্টৰ আছে সেই কেছ ফ্ল'টো বহুত বাঢ়ি যাব, কেছ ফ্ল'টো ইহঁতৰ নিগেটিভ হৈ যাব, ইহঁতৰ পইচা নাথাকিব। থাৰ্ড যিটো মেইন কাৰণ হ'ব, এইটো ডিছপুট বহুত এৰাইজ হ'ব, এই ডিছপুটখিনি ৰিজল্ভ কৰিব লাগিব। এইখিনি হ'ল সমস্যা। কথা হ'ল এতিয়া যে আমাৰ প্ৰথম পইণ্ট যিটো আছে, ৱাৰ্কাৰ্ছৰ যিটো স্কেয়াৰচিটি হ'ব, স্কেয়াৰচিটি মানে এভেইলেবিলিটি যদি নহ'ব, সেইটো ক'ৰ পৰা আহিব, ক'ৰ পৰা আমি আইডেণ্টিফাই কৰি ক'ৰ পৰা আনিম। নাম্বাৰ 1 আমাৰ যিটো আছে সেইটো দি মাইগ্ৰেণ্ট ৱাৰ্কাৰ্ছ যাব। এতিয়া নোডাল অফিচাৰ প্ৰতি চৰকাৰে এজনকে নোডাল অফিচাৰ এপইণ্ট কৰি দিছে, তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন কৰি আছে। সেইটো হ'ল প্ৰথম চ'ৰ্চ। ছেকেণ্ড চ'ৰ্চ হ'ল যিটো আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত যিবিলাক ৰেকৰ্ড কৰি থৈছে, ৰেজিষ্টাৰ কৰি থৈছে, সেইটো হ'ল ছেকেণ্ড চ'ৰ্চ। থাৰ্ড চ'ৰ্চ আছে যিটো আমাৰ লেবাৰ কমিশনাৰৰ লেবাৰ অফিচত যিমান হেৰি আছে সেইখিনি আমাৰ থাৰ্ড চ'ৰ্চ। এতিয়া যিটো আমাৰ সমস্যাবিলাক ছল্ভ কৰিব লাগে, এই ছল্ভৰ যিটো পইণ্টটো আছে যে এই চ'ৰ্চৰ পৰা আমি লেবাৰ ল'লো, লেবাৰ লোৱাৰ পিছত আমি ইহঁতক ৰেজিষ্টাৰ কৰিলোঁ। কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰী ডেভেলপমেণ্ট কাউন্সিলে ইহঁতৰ কাৰণে ৰেজিষ্ট্ৰেশ্যনৰ ফেচিলিটি দিব। তেওঁলোকে যিটো আমাৰ ইয়াতে টিকাৰ হ'ব, টিকাৰৰ নম্বৰ আৰু ইমেইল ID-টো চাব, সেইটো চাই পেলাই তেওঁলোকে ৰেজিষ্টাৰ কৰিব। সেইটো হ'ল আমাৰ চ'ৰ্চ ক'ৰ পৰা আহিব। এতিয়া কথা হ'ল যে আমাৰ ডিছপুট ৰিজলিউশ্যনটো কেনেকৈ হ'ব। ডিছপুট ৰিজলিউশ্যনটো হোৱা এটা হেৰি আছে যে আমাৰ CIAC এটা আছে, কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰী আৰ্বিট্ৰেশ্যন কাউন্সিল, CIDC-ৰে এছ'চিয়েট বডি আছে। সেই বডিটোৰ হেৰি ইউজ কৰি পেলাইও আমি ডিছপুট ৰিজলিউশ্যন কৰিব পাৰোঁ। আৰু যিটো কেছ ফ্ল' সমস্যাটো আছে সেইটো এনে ছল্ভ নহ'ব। সেই সমস্যাটো ছল্ভ কৰিবৰ কাৰণে ক্লাইণ্ট বহিব লাগিব, চৰকাৰৰ হেল্প হ'ব লাগিব, কণ্ট্ৰেক্টৰ হেল্প হ'ব লাগিব। কেছ ফ্ল'টো তেনেকুৱা হ'ব, কেছ ফ্ল'টো তেনেকুৱা এৰেঞ্জ কৰা হ'ব। আৰু এটা সমস্যা হ'ব পাৰে যে কনষ্ট্ৰাকশ্যন ৱাৰ্কাৰে যিটো 500 টকাত যদি কাম কৰি আছিলে, এতিয়া 1000 টকা ফুটি, সেইটো ক্লাইণ্টৰ লগত বহি পেলাই, কণ্ট্ৰেক্টৰ লগত বহি পেলাই ৰিজল্ভ কৰিব লাগিব। তাতে আমি এডভাইজৰী ছাৰ্ভিচেছ দিব পাৰোঁ। হয় ছাৰ। ছাৰ, আপুনি আমাৰ নৰ্থ ইষ্টত থকা ইংৰাজী, বঙালী, হিন্দী আৰু নাগামিজ ৰাইজক কিবা মেছেজ দিব বিচাৰিছে নেকি? মই মেছেজ দিব বিচাৰিছোঁ। প্ৰথমত ইংলিছ। See, the coronavirus problem is totally unprecedented. Never in earlier century it occurred. But these days it is very hardly to find out, and the problems are very, very difficult to handle. But the government of India, along with the government of Northeast states, will definitely try to resolve your issues. That is the message to the public and to the citizen of Meghalaya and Manipur. Then for the Agartala and that Tripura, the message is that problemটা আছে বড় প্রবলেমটা সলভ করা যাবে সেন্ট্রাল গভর্নমেন্ট আর স্টেট গভর্নমেন্ট, দুটো গভর্নমেন্ট, কন্ট্রাক্টর এইসব মিলিয়ে প্রবলেমটা সলভ করা যাবে। কিন্তু খুব বেশি চিন্তার কারণ নেই, আমরা নিশ্চয়ই রিজলভ করতে পারবো।
This is second year. And third one, jeta ache, that is for Naga people. Corona virus er karone migrant workers নিজের বস্তিতে যাইছে। এখন কাজ করতে হবে, মানে কাজ, the work has to be done, and government of Nagaland and central government along with the local and administration, we will definitely try and resolve the issues. So what we have done, CIDC, Construction Industry Development Council, will appoint workers, take interview of the workers, train them up, and post it to the construction companies for work. That is the, so our ticker is there, so you can register your number for the work, either on the number giving a missed call, or on the email ID you can register your number. Interested persons can register your numbers. और हिंदी वालों को भी थोड़ा बोल दूं, जो हिंदी वाले लोग हैं, जो अरुणाचल में हैं और जो दूसरे स्टेट में हैं, उनके लिए यही कहना है कि भाई प्रॉब्लम तो बहुत बड़ी है, बहुत बड़ी समस्या है, इसको हम लोगों को सॉल्व करना है। सेंट्रल गवर्नमेंट, स्टेट गवर्नमेंट सब मिलकर के इस समस्या का, और जो हमारे क्लाइंट हैं, जो हमारे कॉन्ट्रैक्टर्स के लिए जो एम्प्लॉयर्स हैं, वो लोग सारे मिलकर के ही हम लोग इसको सॉल्व कर सकते हैं। और इसके लिए टाइम टू टाइम बैठना पड़ेगा, और डिस्प्यूट्स जो होंगी उसको रिजॉल्व करना पड़ेगा। वो जो रिजॉल्व होगा उसमें जो है हमारा एक और भी है, कंस्ट्रक्शन इंडस्ट्री डेवलपमेंट काउंसिल के अलावा भी हमारा कंस्ट्रक्शन इंडस्ट्री आर्बिट्रेशन काउंसिल है, वो आपकी मदद करेगा, तो उसमें आपका समस्या का समाधान होगा। सर আমার মাইগ্রেন্ট মজদুরক কেনেকা রিহ্যাবিলিট করা যাব, আৰু কাম কাজ বা চাকৰি স্কোপটো কি, আৰু লগতে স্যার টেস্টিং এন্ড সার্টিফিকেশনৰ ইম্পৰ্টেন্সটো অলপমান আপুনি আমাক জনাওকচোন। So testing and certification to बहुत important, कारण तो की हल जे जिबिला कंस्ट्रक्शन वर्कर आहे, कंस्ट्रक्शन वर्कर আসলে তেনেকা ইহঁতৰ এডুকেশন নাই, কিবা মিস্ত্রি কাৰণে বেলেগ এটা কোনো কোর্স নহয়, কোনো ডিপ্লোমা নহয়, কোনো সার্টিফিকেট নহয়। তো সেই কাৰণে টেস্টিং সার্টিফিকেশন টু CIDC কৰি দিয়ে, গভর্নমেন্টৰ ৰিকগনাইজ, তো সেই কাৰণে এইটো কৰি দিয়ে, এইটো ৰিকগনাইজ আছে। আৰু এইটো কামত আমি চাই লওঁ যে কোনটো মিস্ত্রিৰ কাৰণে স্কিল মিস্ত্রি, আনস্কিল মিস্ত্রি, সেমি স্কিল মিস্ত্রি, ঠিক তেনে ধৰণৰ আমাৰ 52 ট্ৰেডছ আছে। সব ট্ৰেডছত আমি ইহঁতৰ ইন্টাৰভিউ লৈ পেলাই সার্টিফাই কৰি পেলাই দিওঁ। এইটো হল টেস্টিং এন্ড সার্টিফিকেশন। তাৰপিছত হল ট্ৰেনিং। যিবিলাক টেস্টিং সার্টিফিকেশন আমি আপ টু মাৰ্ক নাপাওঁ, ইহঁতক কি কৰোঁ, আমি ইহঁতক ট্ৰেনিং দিওঁ, বেলেগ বেলেগ ট্ৰেনিং দিয়াৰ পিছত দেন আমি যিবিলাক কনস্ট্রাকশন কোম্পানী আছে ইহঁতৰ লগত যোগাযোগ কৰি চৰকাৰৰ হেল্প লৈ ইহঁতক বেলেগ বেলেগ জায়গাত য'ত দৰকাৰ আছে তাতে আমি পোষ্টিঙত দিওঁ। স্যার পোস্ট কোভিডৰ পাছত ট্ৰেইনিঙৰ পৰিকল্পনাটো কি, কেনেকুৱা ধৰণৰ আমি ইহঁতক ট্ৰেইন কৰিব পাৰি, আৰু কি ধৰণৰ সমস্যা হ'ব পাৰে স্যার? ইহঁতি তো একচুয়ালি কোয়ালিফাইড নহয়, তো আমি কি কৰিম, ইহঁতক ৰেজিষ্টাৰ কৰি পেলাই ইহঁতক আমাৰ যিবিলাক এক্সপাৰ্টছ আছে সেই এক্সপাৰ্ট বিলাকক ইউজ কৰি পেলাই ইহঁতক ট্ৰেইন কৰি আপ টু মাৰ্ক কৰি সেই হিচাপত দেন গভৰ্নমেন্টৰ পৰা ৰিকুৱাৰমেন্টটো লৈ কিমান কি লাগিব সেই হিচাপত আমি ইহঁতক বেলেগ বেলেগ কোম্পানীত পোষ্ট কৰিম। এইটো আমাৰ পৰিকল্পনাটো আছে। স্যার কিমান ফাইনান্সিয়াল বার্ডেন পৰিব স্যার কনস্ট্রাকশন ইন্ডাস্ট্রিত? এইটো এই মুহূৰ্তত কোৱা বহুত মুস্কিল আছে। বাৰ্ডেনটো নিশ্চয় পৰিব, আৰু এই বাৰ্ডেনটো জইণ্টলি ল'ব লাগিব, কনস্ট্রাকশন কোম্পানীও ল'ব লাগিব, আৰু যিটো এমপ্লয়াৰ আছে ইহঁতিও ল'ব লাগিব, চৰকাৰেও ল'ব লাগিব, সব মিলিজুলিয়ে হ'ব। সব মিলিজুলি হ'ব। ফাইনেন্সিয়াল বাৰ্ডেনটো বহুত হ'ব। এতিয়া মেইন প্ৰব্লেম আছে যে এটা কন্ট্ৰাক্ট, ফৰ এক্সাম্পল এটা কন্ট্ৰাক্ট চলি আছে, এতিয়া কি হ'ব, লেবাৰে ক'ব যে মোক ডাবল লাগিব, ইহঁতৰ থকা সুবিধা যি আছে, মানুহ এতিয়া যে ছ'চিয়েল ডিষ্টেন্সিঙৰ যিটো খৰচ বাঢ়ি যাব সেইবিলাকতো আছে, নিয়ম হেৰিবিলাকো মানিব লাগিব।
এইবিলাক কৰোঁতে খৰচ বহুত আছে কিন্তু সেইটো যিটো এমপ্লয়াৰৰ লগত বহি পেলাই কৰিব লাগে তাৰে আৰু এটা প্ৰব্লেমটো সলভ কৰিবৰ কাৰণে আৰু এটা সলিউশন আছে যে এতিয়ালৈকে যি হ'ল এটা কন্ট্ৰাক্ট আছে যিটো মাজতে ৰৈ গৈছে তাৰে যিটো বাৰ্ডেনটো হ'ব সেইটো দুই পাৰ্টি বহি পেলাই এমপ্লয়াৰ আৰু কন্ট্ৰাক্টৰ বহি পেলাই যিখিনি সলভ কৰিব পাৰে তাতে এটা ৰাস্তা আৰু আছে এই ৰাস্তাটো বহুত ইম্পৰ্টেণ্ট ৰাস্তা যদি কৰিব পাৰে ৰাস্তাটো কি আছে যে এমপ্লয়াৰ যিটো মেটেৰিয়েলছ আছে কেলে মেটেৰিয়েলছ পাবলৈ দিগদাৰ হ'ব কোৱালিটি মেটেৰিয়েলছ পাবলৈ দিগদাৰ হ'ব তো কন্ট্ৰাক্টৰছক এমপ্লয়াৰে মেটেৰিয়েল মেচিনাৰী এটা ফিক্স ৰেট কৰি পেলাই যদি দিব পাৰিলে কামটো স্মুথলি হ'ব তাতে আমাৰ ডিসপুটো নহ'ব সেইখিনি যিখিনি হৈ গ'ল যিখিনি ডিসপুট নহ'ব তেতিয়া কামটো কৰিব পাৰিব আৰু এই কাম কৰাৰ পিছত বহি পেলাই কিমান তাৰে প্ৰফিট আৰু হেৰি আছে সেইখিনি কৰি পেলাই সেটেল কৰিব পাৰিব স্যার ইন্ডাস্ট্রিয়াল গ্রোথৰ প্ৰসপেক্ট কি হয় আৰু চৰকাৰৰ কি ৰোল হ'ব স্যার এতিয়া চৰকাৰতো ৰোল আছেই কিন্তু এতিয়া মেইন কথা আছে এতিয়া ফাৰ্ষ্ট ষ্টেবিলাইজেশ্যন অফ দি ইণ্ডাষ্ট্ৰি কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰি এতিয়া পুৰা মানে আনকণ্ট্ৰল হৈ গৈছে কেলে লেবাৰো নাই দামো বাঢ়িব ডিসপুটো হ'ব এইখিনি কৰিবৰ কাৰণে আছে এতিয়া প্ৰথম আছে যে প্ৰসপেক্টছ টু নৰ্থ ইষ্টত বহুত আছে লট অফ ৰিজাল্টছ আৰ দেয়াৰ lot of prospects are there governments can do the things rubber আছে coal আছে আমাৰ হেৰি chromium আছে silver কাৰণে bauxite আছে everything is there কিন্তু কথা হ'ল এইখিনি ট্যাপ হোৱা নাই এইখিনি ৰিসোৰ্সেস আমি ইউটিলাইজ কৰিব পৰা নাই নৰ্থ ইষ্টত তো হেতু কৰিবৰ কাৰণে মেনি থিংস লাগিব কৰিবৰ কাৰণে তোমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই দিব লাগিব ৰোড হ'ব লাগিব ট্ৰেইন হ'ব লাগিব এডিকুৱেট ৱাটাৰৱেজ হ'ব লাগিব এইখিনি হলেহে এটো টেপ কৰা যাব কিন্তু এতিয়া প্ৰথম যেটো কৰোনা পিছত যেটো সমস্যা হ'ব এই সমস্যাখিনি আমি সলভ কৰিব লাগিব ষ্টেবিলাইজ হ'ব লাগিব then we have to give advisory services to the individual state governments everything is available data is available with them data is available on the internet also এইখিনি সব কৰি পেলাই এটা ষ্টেটক আমি লৈ পেলাই all 7 states we can help giving the advisory services for the development of the north east স্যার কি ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ দৰকাৰ হ'ব স্যার ইনফ্ৰাষ্ট্ৰাকচাৰটো আমাৰ দৰকাৰ মেইনলি ৰোড যেটো ৰোড আছে ৰোড ট্ৰান্সপোর্ট ৰেল ট্ৰান্সপোর্ট দেন waterways also is to be developed কিয় waterways is the cheapest mode of transport হেতু যদি কৰিব পাৰিলে বহুত ভাল এতিয়া ড্ৰেজিং কৰি পেলাই নেভিগেবল কৰিব লাগিব কিছুমান অৰুণাচলৰ এৰিয়া আছে বেলেগ জায়গাত এৰিয়া আছে অসমৰ ভিতৰতে তাতে যাবলৈ নেভিগেবল নাই সো ডাঙৰ শিপ বিলাক যাব নোৱাৰে হেতু নেভিগেবল কৰি দিব লাগিব সেইখিনি ষ্টেট গভৰ্ণমেণ্ট সেন্ট্ৰেল গভৰ্ণমেণ্ট দুটাই পাৰ্টি মিলি পেলাই কৰিলেহে তেতিয়া আমাৰ নেভিগেবল হ'ব কিয় কষ্ট ইনভলভমেন্ট বহুত হাই আছে প্ৰথমত আমাৰ ষ্টেবিলাইজ কৰি পেলাই যিখিনি কন্ট্ৰাক্ট আছে অলৰেডি অনগোইং কন্ট্ৰাক্টছ সেইখিনি কমপ্লিট কৰি ল'ব লাগিব সেইখিনি কমপ্লিট কৰাৰ পিছতে আমি এইবিলাক চিন্তা কৰিব পাৰিম কিন্তু আমাৰ এটা আগতে প্লান হ'ব লাগিব এই প্লানৰ আমি CIDC we will contact all the government departments all the government state governments to plan the thing and in a longer planning also only it can be done স্যার আমি নর্থ ইষ্টত নেচারাল রিসোর্সেস স্যার আমি নর্থ ইষ্টৰ নেচারাল ৰিসোৰ্সেস কেনেকা ট্যাপ কৰিম স্যার natural resources ধৰা এতিয়া কোল আছে তোমাৰ বক্সাইট আছে এইখিনিটো যিখিনি মাইনিংৰ কাম আছে সেইখিনি কৰিব লাগিব দেন অৰুণাচলত আমাৰ আছে কি অৰুণাচলত লট অফ মেডিচিনাল ভ্যালু স্পাইচেস আছে সেইখিনি কাল্টিভেশন কৰিব লাগিব ফুড প্ৰসেসিং কৰিব লাগিব দেন উই হ্যাভ গট ৰাবাৰ প্লান্টেশন টু তোমাৰ অৰুণাচলত আছে ৰাবাৰ প্লান্টেশন টু নাগালেণ্ডত আছে ৰাবাৰ প্লান্টেশন ইজ অলসো ইন ত্ৰিপুৰা প্ৰবলেমটো কি হৈছে এতিয়া কোনো অটোমোবাইল টায়াৰ ইন্ডাস্ট্ৰি নাই তাতে আৰু অটোমোবাইল টায়াৰ ইন্ডাস্ট্ৰিজ কাৰণে যেটো মেইন কম্পোনেন্ট মেইন ৰ মেটেৰিয়েল আছে that is rubber যেটো প্লান্টেশন এডিকুৱেট আছে the second one is coal based you have got carbon waste so this carbon waste is also required so that is to be tapped those things can be done but we can only plan
We can only plan. It can be a plan. In long term, we can utilize these resources. We cannot tap it now. আগতে কনস্ট্ৰাকচন এক্টিভিটি খিনি ষ্টেবিলাইজ হৈ যাওক, তাৰপিছত উই কেন থিংক আমি ষ্টেট গভৰ্ণমেণ্ট বিলাকৰ লগত কণ্টেক্ট কৰি পেলাই প্লেনিং কৰি পেলাই এডভাইজৰী হিচাপত আমি দি আছে কৰিবলৈ চেষ্টা কৰিম। হয় স্যাৰ। স্যাৰ মই আপোনাক ধন্যবাদ জনাইছো আৰু আশা কৰো কি আমি অতি সোনকালে কোভিডৰ পৰা মুক্তি পাওঁ আৰু আকৌ আগৰ ধৰণে কাম আৰম্ভ কৰো। আৰু ৰাইজক এইটো ক'ব বিচাৰো যে আমাৰ এই ভিডিঅ'টো CIDC হেৰিত ইউটিউবত আপলোড হৈ যাব, আপোনালোকে চাব ভিডিঅ'টো, লাইক কৰিব আৰু কিবা কমেন্ট থাকিলে কমেন্ট কৰিব। ধন্যবাদ। ঠিক আছে।